অসম আৰক্ষীত সেই বৰ্বৰতাৰ প্ৰতিফলন ঘটিছে। হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক মানুহক গুলিয়াই এনকাউণ্টাৰ কৰি মুক্ত হত্যা কৰিবলৈ নিৰ্দেশ দিছে। যি চৰকাৰে এতিয়ালৈকে প্ৰায় 100জন মানুহক পুলিচৰ দ্বাৰা গুপ্ত হত্যা কৰাইছে বা ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছে, সেই চৰকাৰৰ পুলিচেতো দিনৰ পোহৰত মানুহক আক্ৰমণ কৰিবই। এতিয়া আপোনালোকৰ সংবাদকৰ্মী বা সংবাদ মহলে এতিয়া প্ৰচাৰ কৰিছে যে সেইটো কোনোবা এজন OCৰ কি নাম আছিলে, ভাৰ্গৱ বৰবৰাৰ মানে সেইটো মানে ভুল বুলি, ভাৰ্গৱ বৰবৰাৰ আপোনালোকৰ অত্যাচাৰ বুলি প্ৰচাৰ কৰিছে। এইটো কেৱল ভাৰ্গৱ বৰবৰাৰ অত্যাচাৰ নহয়, এইটো হ'ল অসম পুলিচৰ চৰিত্ৰ। আৰু এই চৰিত্ৰ এখন ফেচিবাদী চৰকাৰৰ দিনত পুলিচৰ চৰিত্ৰ সদায় এনেকুৱা হয়। গতিকে ভাৰ্গৱ বৰবৰাৰ যি অত্যাচাৰ, সেই অত্যাচাৰটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ চৰিত্ৰৰ বহিঃপ্ৰকাশ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিষ্ট চৰিত্ৰৰ প্ৰকাশ। আৰু সেইকাৰণে ভাৰ্গৱ বৰবৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোগ্য প্ৰতিনিধি। গতিকে আজি ভাৰ্গৱ বৰবৰাৰ চাকৰিটো নাখায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁক লোকচক্ষুৰ পৰা আঁতৰ কৰিবৰ কাৰণে কেৱল তেওঁক ছাছপেনশ্যন কৰিছে, তাৰ বাহিৰে একো ব্যৱস্থা কৰা নাই। মই অতি সোনকালে ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব